নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি মডেল কুৱেশ্যন পেপাৰ 2 নম্বৰখন লৈ আহিছোঁ। আগৰখন বহুতে চাইছে, বহুতে শুদ্ধতৰ কৰিছে। আমি কুৱেশ্যন পেপাৰখন ৰাখিছোঁ আমি 40টা কুৱেশ্যন, 40টাৰ 5 মাৰ্ক হৈছে 30। বহুতে পাছ কৰিছে, বহুতে পাছ কৰা নাই। পাছ নকৰাসকলে অলপ আৰু কষ্ট কৰক, নিশ্চয় পাছ কৰিব। আমি কুৱেশ্যনসমূহ কমন পৰা কুৱেশ্যনসমূহ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। 2024ত যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব, আগষ্ট ছেপ্টেম্বৰ মানত ইয়াৰ পৰীক্ষা হ'ব। তাৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে কিমানে পাছ কৰিলা সকলোৱে কমেণ্ট কৰিবা। 40ৰ ভিতৰত 30 কোনে পাইছা, তলত পোৱাখিনিও সকলোৱে কমেণ্ট কৰিবা। আমি তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আমি কুৱেশ্যনসমূহৰ মাজলৈ যাইছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, লাল বাহাদুৰ শাস্ত্ৰীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? লাল বাহাদুৰ শাস্ত্ৰীদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1966 চনত। 1966 চনত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, লোকনায়ক বুলি কোনজন ব্যক্তিক কোৱা হয়? লোকনায়ক বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক লোকনায়ক বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মৰীচিকা। মৰীচিকা হৈছে প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ। আৰু এইখনৰ পৰিচালক আছিলে অমূল্য মান্না। গতিকে সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন? এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ কোনে লিখিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চাৰ্লছ ডিকেন্স। চাৰ্লছ ডিকেন্সে এ টেল অফ টু চিটিজ গ্ৰন্থখন লিখিছিল, সকলোৱে মনত ৰাখিবা। এনেকুৱা গ্ৰন্থসমূহৰ গ্ৰন্থকাৰ কোন আহে, গতিকে ভালদৰে গ্ৰন্থসমূহ চাবা। এতিয়া আছোঁ তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনগৰাকীয়ে ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত অধ্যক্ষতা কৰে? ভাৰতীয় সংসদৰ উচ্চ সদনত কোনগৰাকীয়ে অধ্যক্ষতা কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে। ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত অধ্যক্ষতা কৰে। এতিয়া আহিছোঁ আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, দেওশাল পূজা কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? যি দেওশাল পূজা, এই পূজা কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কাৰ্বিসকলে। কাৰ্বিসকলে এই দেওশাল পূজা উদযাপন কৰে, সকলোৱে মনত ৰাখিবা। আমি আছোঁ তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰোমানিয়াৰ ৰাজধানী কি? ৰোমানিয়াৰ ৰাজধানী কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বুখাৰেষ্ট। বুখাৰেষ্ট হৈছে ৰোমানিয়াৰ ৰাজধানী। আমি যদি আৰু ৰোমানিয়াৰ মুদ্ৰাৰ নাম চাওঁ, ৰোমানিয়াৰ মুদ্ৰাৰ নাম হৈছে লিও। এই মুদ্ৰা আৰু ৰাজধানী এইসমূহ ভালদৰে চাবা। এতিয়া আহিছোঁ তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বগাভেদ। বগাভেদ হৈছে ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক।
এতিয়া আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ যিসমূহ বিধান আছে সেইবোৰ উল্লেখ কৰা হৈছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অনুচ্ছেদ 324 অনুচ্ছেদ 324ত ভাৰতীয় সংবিধানৰ এই অনুচ্ছেদ 324ত নিৰ্বাচনী আয়োগৰ বিধানসমূহ উল্লেখ আছে তোমালোকে এই কুৱেশ্যনসমূহ যদি পাব বিচাৰে তেন্তে আমাৰ ডেসক্ৰিপচনতে লিংকটো দিয়া আছে মোৰ ফেচবুকত এই কুৱেশ্যনসমূহ দি দিওঁ গতিকে সকলোৱে ফেচবুকত গৈ পেজখন ফলো কৰিব আৰু তাৰ পৰা এই কুৱেশ্যনসমূহ ভালদৰে লিখি ল'ব পাৰিব এতিয়া আছে তাৰ পিছত আমি 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে সৰি এটো টাইপিং ভুল হৈ আছে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে এই কথাষাৰ কোনে কৈছিল ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কোনে কৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহাত্মা গান্ধীয়ে কৈছিলে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 12 নম্বৰ কুৱেশ্যন সুধিছে লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2 জন লোকসভালৈ ৰাষ্ট্ৰপতিয়ে 2 জন সদস্য মনোনীত কৰে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে দানৱ বংশৰ অন্তিম ৰজা কোন আছিল দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ অপচন দিছে ঘটকাসুৰ ৰত্নাসুৰ নৰকাসুৰ ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ঘটকাসুৰ হৈছে দানৱ বংশৰ অন্তিমজন ৰজা আৰু দানৱ বংশৰ প্ৰথম ৰজা হৈছে মহিৰংগ দানৱ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে কোনজন বৰ্মন ৰজাই প্ৰথম মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল মহাৰাজাধিৰাজ উপাধি কোনজন বৰ্মন ৰজাই প্ৰথম গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পুষ্য বৰ্মনে প্ৰথম যি মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে কোনটো ধাতু পানীত জ্বলি উঠে কোনবিধ ধাতু পানীত জ্বলি উঠে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সোডিয়াম পানীত জ্বলি উঠে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি তেখেতে 1966 চনত এই বঁটা লাভ কৰিছিল এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথম ছপাশাল ক'ত অৱস্থিত অসমৰ প্ৰথমখন ছপাশাল ক'ত পতা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শিৱসাগৰত অসমৰ প্ৰথমখন ছপাশাল 1841 চনত পতা হৈছিল অৱস্থিত আৰু এইখনৰ নাম আছিল মিছন প্ৰেছ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস এতিয়া আছে আমি তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে তো অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয় অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচন দিছে ডিগবৈ নুমলীগড় যোৰহাট বঙাইগাঁও ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিগবৈ অসমৰ তৈলনগৰী বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ আজি 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে 1958 চনত কোন অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1958 চনত কোন অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি
পদ্মধৰ চলিহা 1958 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু অধিৱেশন হৈছিল তিনিচুকীয়াত অধিৱেশন হৈছিল আৰু চনটো হৈছে 1958 তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ 21 নম্বৰ কোৱেশ্চন সুধিছে হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চন লৈ 22 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোট উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাংগালুৰুত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন লৈ 23 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দিল্লীত ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন লৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্চন সুধিছে আকবৰনামা কাৰ ৰচনা আকবৰনামা কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে হিচাপটো ৰাখিবা শেষত কমেন্ট কৰি জনাবা 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা ইয়াৰ 5 মাৰ্ক ৰাখিছো আমি 30 এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰে ডাকঘৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন সুধিছে মুম্বাই পুৰণি নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বোম্বাই হৈছে মুম্বাই পুৰণি নাম এনে ধৰণৰ পুৰণি নামবোৰ আহে পৰীক্ষাত যোৱাবাৰ এডিআইত আহি গৈছিল গতিকে সকলোৰে ভালদৰে চাবা এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যমুনা আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত এতিয়া আছে তাৰ পিছত 28 নম্বৰ কোৱেশ্চন লৈ 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লৰ্ড উইলিয়াম বেণ্টিং হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল এতিয়া আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চন লৈ 29 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল তাৰ পিছত আজি 30 নম্বৰ কোৱেশ্চনটো সুধিছে হিমান্ত গান্ধী নামে খ্যাত ব্যক্তিজন কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি খান আব্দুল গফৰ খান নামে ব্যক্তিজনে হৈছে হিমান্ত গান্ধী এতিয়া আছে তাৰ পিছত 31 নম্বৰ কোৱেশ্চন লৈ 31 নম্বৰ কোৱেশ্চন সুধিছে লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত সেই মন্দিৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা আৰু পাৰা যদি সকলোৱে এনে ধৰণৰ কোৱেশ্চনসমূহ লিখি যাবা যদি ইয়াৰ পৰা দিগদাৰ হৈছে তেন্তে মোৰ ফেচবুকত গোটেই কোৱেশ্চনসমূহ দিয়া থাকে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে সকলোৱে গৈ পেজখন ফলো কৰি কোৱেশ্চনসমূহ লিখি ল'ব পাৰিবা এতিয়া আছো তাৰ পিছত 32 নম্বৰ কোৱেশ্চন লৈ 32 নম্বৰ কোৱেশ্চন সুধিছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি
শক্তিস্থল ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি জনা যায় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1919 চনত 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন সুধিছে অট্টালিকাৰ চহৰ বুলি কোন ঠাইক কোৱা হয় অট্টালিকাৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নিউয়ৰ্কক অট্টালিকাৰ চহৰ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে আজিৰ 35 নম্বৰ কোৱেশ্চন দিলে 35 নম্বৰ কোৱেশ্চন সুধিছে বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয় বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 36 নম্বৰ কোৱেশ্চন সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল কোনজন ৰজাৰ মৃত্যুৰ লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল আৰু ভাস্কৰ বৰ্মন মনত ৰাখিবা ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ অসমলৈ আহিছিল কামৰূপত আহিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম আৰু এওঁ হৈছে বৰ্মন বংশৰ ষষ্ঠজন ৰজা আমি তাৰ পিছত 38 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 38 নম্বৰ কোৱেশ্চন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ এটো সকলোৱে জানে চাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তাৰ পিছত 39 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় সকলোৱে জানাই চাগে এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চন অৰ্থাৎ 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে মুছলিম লীগ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ এই 40টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমান পাৰিলে সকলোৱে কমেন্ট কৰি জনাবা আজি কোৱেশ্চনসমূহ ইমান হাৰ্ড অনা নাই আজি নিশ্চয় সকলোৱে 35 টাৰ ওপৰতে পাৰিব কোনে কিমান পাৰিলে সকলোৱে কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যদি ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ফেসবুকত ভিডিওটো চাই আছা পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি 2-3 দিনৰ মূৰে এনেকুৱা ধৰণৰ এখন মডেল কোৱেশ্চন পেপাৰ এতিয়াৰ পৰা অনাৰ চেষ্টা কৰিছো 3-4 দিনৰ মূৰে গতিকে সকলোৱে ভিডিওটো শেয়াৰ কৰি দিব যাতে আমি বিচৰখন আনিবলৈ অলপ ভাল পাওঁ গতিকে সকলোৱে শেয়াৰ কৰি দিব আজিলৈ ভিডিওটো তেন্তে ইমানে ধন্যবাদ